আমাৰ এই গণেশগুৰি উৰণ সেতুৰ তলতে আচলতে আমি এই ড্ৰাইভটো চলাই আছোঁ আৰু বিভিন্নজনে আচলতে খুব ধুনীয়াকৈ সঁহাৰি জনাইছে আৰু এই স্থানত থাকি পেলাই অনুভৱ কৰিব পাৰি এটা কথাই যে এতিয়াও মানৱতা জীয়াই আছে। যিধৰণে আমাৰ টিভি স্ক্ৰীণত চাই পেলাই আমাৰ QR কোডত হওক, বেংকৰ একাউণ্টত হওক আমাক যিধৰণে টকা বা আৰ্থিক অনুদান আগবঢ়াইছে, বিভিন্ন ধৰণৰ সা সামগ্ৰী আগবঢ়াইছে, ঠিক একেধৰণে এই স্থানলৈও বিভিন্নজনেই কিন্তু বিভিন্ন আৰ্থিক অনুদানৰ লগতে বিভিন্ন সামগ্ৰীও তেওঁলোকে আগবঢ়োৱা পৰিলক্ষিত হৈছে আৰু খুব সুন্দৰভাৱে মানুহে সহযোগ কৰিছে আৰু ইজনে আনজনৰ সাহস হৈ থিয় দিছে আৰু সেয়াই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, সেয়াই হৈছে আটাইতকৈ ডাঙৰ কথা। কাৰণ এই বিপদৰ সময়ত আপোন বুলিবলৈ যিসকল লোক আমাৰ কাষত থাকে তেওঁলোকে সঁচা অৰ্থত আমাৰ মানুহ, নিজৰ মানুহ বুলি ক'ব পাৰোঁ। আৰু এই যি দুৰ্যোগ হৈছে বা যি ক্ষয় ক্ষতি হৈছে, এই সময়ছোৱাত আমাৰ এই সহায়ে তেওঁলোকক আচলতে সেই আগৰ যি ক্ষয় ক্ষতি সেয়া আমি পূৰাব নোৱাৰোঁ ঠিকেই, কিন্তু কিছু পৰিমাণে হ'লেও তেওঁলোকক আমি সকাহ দিব হয়তো পাৰিম আৰু সেই প্ৰয়াসেৰেই আমি ব্যক্তিগতভাৱেও সহায় আগবঢ়াইছোঁ। একেধৰণে আমি NKTV পৰিয়ালবৰ্গৰ ফালৰ পৰা প্ৰতিগৰাকী সদস্যই সহায় আগবঢ়াইছে আৰু ৰাইজৰ হৈ পেলাইও আমি সেই বানাক্ৰান্ত লোকসকলক বা সেই দুৰ্ভগীয়া লোকসকলৰ ওচৰত আমি গৈ পেলাই তেওঁলোকক কিছু পৰিমাণে হ'লেও সহায়ৰ হাত আগবঢ়াব চেষ্টা কৰিম। এনেধৰণে বাইকত অহা লোকসকলেই হওক, বিভিন্ন ই-ৰিক্সা চালকসকলেই হওক বা বিভিন্ন লোকে আচলতে যিসকল লোকে হয়তো গুৱাহাটীত এজাক বানপানী দিলে কৃত্ৰিম বান হোৱা অঞ্চলসমূহত বসবাস কৰে, তেওঁলোকে খাবলৈ কেতিয়াবা নাথাকে, তেনেকুৱা লোকেও কিন্তু 10 টকা হ'লেও 100 টকা হ'লেও আগবঢ়াইছে আৰু মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে। আৰু প্ৰতিগৰাকী লোককে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই দুখৰ সময়ছোৱাত যে ৰাইজৰ হৈ সহায়ৰ হাত আগবঢ়াইছে। আমি বিভিন্ন লোকসকলৰ সৈতে কথা পাতিব বিচাৰিম, আমাৰ অফিচৰ কাৰ্যালয়ৰ বিভিন্ন কৰ্মকৰ্তাসকলৰ সৈতে কথা পাতিম। এগৰাকী লোক আছে অম্লান দা। অম্লান দা, আপুনি প্ৰথমৰ পৰাই খুব সুন্দৰকৈ লাগি আছে, বিভিন্ন ধৰণে আচলতে সহায়ৰ হাত বিচাৰি আছে, গতিকে আমাৰ পৰিকল্পনা কেনেধৰণৰ, কোন কোন ঠাইসমূহত যোৱা হ'ব জিলাকেইখনৰ, বা কি ধৰণে আমি সহায় সহযোগিতা আগবঢ়াম অকণমান জানিব বিচাৰিম। আমি আচলতে যোৱা পৰহিৰ পৰা এইটো আমি এটা কেম্পেইন কৰিছিলোঁ আমি বানপীড়িতসকলৰ সাহাৰ্যাৰ্থে, আৰু আমি শনিবাৰে যোৱাৰ আগত আমি শুকুৰবাৰে আবেলি যাম ইয়াৰ পৰা আৰু নাজিৰা, শিৱসাগৰ য'ত বানপীড়িত অঞ্চলসমূহত, শিৱসাগৰ, চৰাইদেউ জিলা যিখিনি আক্ৰান্ত হৈছে, আৰু ৰাইজৰ খুব ধুনীয়া এটা সঁহাৰি তেওঁলোকে দিছে। কাপোৰ কানিৰ পৰা আদি কৰি ঔষধ, ফেনাইলৰ পৰা আদি কৰি সকলো বস্তু আমাক তেওঁলোকে দিছে। খুব ভাল লাগিছে এইটো। হয়, নিশ্চয়, আৰু মই অকণমান দৃশ্যাংশ দেখুৱাম, তাৰ লগত আমি কথা পাতি যাম। আৰু এই মুহূৰ্তত আমি এগৰাকী শিৱসাগৰীয়া আছে, আমাৰ সাংবাদিক প্ৰাঞ্জল দা আছে। প্ৰাঞ্জল দাই জানে, দেখি আছে বাতৰিত, ঘৰখনলৈ যাব পৰা নাই, কিন্তু প্ৰাঞ্জল দাই এই সাহাৰ্য বিচাৰি পেলাই সহায় আৰু হাত বিচাৰিছে। প্ৰাঞ্জল দা, শিৱসাগৰৰ পৰিস্থিতি খুবেই বেয়া, এসময়ৰ আচলতে অভিজাত্য চহৰখন এতিয়া প্ৰায় নোহোৱাৰ দৰে হৈ গৈছে, খুব এটা দুৰ্দশাৰ ছবিখন। আমি সকলোৱে এনেধৰণে সহায়ৰ হাত বিচাৰি পেলাই মানুহৰ পৰা আৰ্থিক অনুদান বিচাৰিছোঁ, আপুনিও বিচাৰিছে, গতিকে কেনেধৰণৰ সহায় লাভ কৰিছে আৰু যিহেতু শুকুৰবাৰে সন্ধিয়া যোৱা হ'ব, কোনবোৰ ঠাই এতিয়াও পানীৰ তলত আছে বা কেনেধৰণৰ পৰিৱেশৰ কথা আপুনি ঘৰৰ পৰা খবৰ পাইছে? হয়, নিশ্চয়কৈ চাওক, যি এক হঠাৎ অহা এক দুৰ্যোগ দেখিবলৈ পোৱা গৈছে। শিৱসাগৰত আগতে তেনেধৰণৰ কোনো পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলে শিৱসাগৰবাসী, কিন্তু হঠাতে যি পৰিস্থিতি আহিলে সেই পৰিস্থিতিয়ে এক প্ৰকাৰৰ কোঙা কৰি পেলাইছে। আৰু আমাৰ যি প্ৰচেষ্টা, NKTVৰ যি প্ৰচেষ্টা, ক্ষুদ্ৰতম প্ৰচেষ্টা, বানাক্ৰান্তসকলৰ ওচৰত কিঞ্চিতমান সহায় আগবঢ়োৱা, সেই প্ৰচেষ্টাৰ প্ৰতি কিন্তু ৰাইজৰ যি সঁহাৰি, অকুণ্ঠ সঁহাৰি দেখিবলৈ পোৱা গৈছে, ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে। আমাৰ কাৰ্যালয়ত ইতিমধ্যে যথেষ্ট সংখ্যক লোক ইতিমধ্যে আহিছে, আহি তেওঁলোকে বিভিন্ন সামগ্ৰী প্ৰদান কৰিছে, আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে যথেষ্ট সামগ্ৰী প্ৰদান কৰিছে, যথেষ্ট সঁহাৰি পোৱা গৈছে ৰাইজৰ। নিশ্চয়কৈ, কেৱল অৰ্থ অনুদানেই নালাগে আমাক যিসকলে তেওঁলোকৰ ব্যৱহাৰ উপযোগী কাপোৰ আছে, সেই কাপোৰ আমাৰ কাৰ্যালয়ত আহি দি যাব পাৰে। একেধৰণে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ লগতে আচলতে অতি গুৰুত্বপূৰ্ণ হৈছে পশু খাদ্য, শিশু খাদ্য বা শিশুৰ কাপোৰ, চেনিটাৰী পেড, এনেকুৱা ধৰণৰ যিসমূহ সামগ্ৰী আছে সেইসমূহ এই মুহূৰ্তত অতি প্ৰয়োজন হৈ পৰিছে সেই অঞ্চলসমূহত, আৰু বিভিন্ন লোকসকলে এনেধৰণে সহায়ৰ হাত আগবঢ়াইছে। আমি তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম। এগৰাকী লোক আছে, বাইদেউ, উজনিৰ সেই ভয়ংকৰ পৰিৱেশ দেখিছে, কিছু পৰিমাণে হ'লেও সহায়ৰ হাত আগবঢ়াব বিচাৰিছে, গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ, কি ক'ব বিচাৰে? কি কৈছে? ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে সকলোৱে আগবাঢ়ি পেলাই ইজনে সিজনে সাহস আমি লাগিব সদায়, কাৰণ উজনি নামনি বুলি কথা নাই, অসম এখনেই হয়, তো আমি সদায় এজনে ছাপোৰ্ট কৰিলে আগলৈকে বহুত বেটাৰ হ'ব। আৰু নিশ্চয়কৈ বিপদৰ সময়ত সকলোৱে এনেধৰণে সহায়ৰ হাত আগবঢ়াইছে। বিভিন্নজনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনিও কৰিছে, গতিকে যিসকলে কৰা নাই তেওঁলোকক কিবা অনুৰোধ জনাব বিচাৰিব বা? তেখেতসকলে ওলাই আহক,
হয়তো কিবা সমস্যাত ফচি আছে তেখেতসকলে ওলাই আহক, ওলাই আহি কিনে কৰি সেইটো মেটাৰ নকৰে। আপোনাৰ মানে কি 10 টকা হ'লেও 10 টকা 100জনৰ পৰা হ'লে মানে 100 টকা হৈ যাব, মানে কি 1000 টকা হৈ যাব, তেনেকুৱা টাইপ কথা। মানে কি যোনে যি সামৰ্থ্য আৰু 5 টকা হওক 10 টকা হওক যিয়ে নহওক আৰু সেইটোৱে আৰু কৰিলে ভাল হয়। কাৰণ কিমান মানুহ আছে গুৱাহাটীতে, কিমান মানুহ যায়, এনেকুৱা টাইপৰ কথা আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে সেয়াই বুজি উঠিছে যে এটকা দুটকা বুলি কথা নাই, এটকাকৈ আগবঢ়ালেও 100জনে আগবঢ়ালে 100 টকা হ'ব। সেই 100 টকাৰে হয়তো কিছু দৰকাৰী সামগ্ৰী পোৱা যাব। গতিকে এনেধৰণে ওলাই আহি আৰু আমি পোনপটীয়া সম্প্ৰচাৰ যোগে অনুৰোধ জনাইছোঁ, যিসকলে বিচাৰে আমাৰ টেলিভিশ্যন স্ক্ৰীণত থকা QR কোডত তেওঁলোকে আৰ্থিক অনুদান আগবঢ়াব পাৰে। একেধৰণে আমাৰ কাৰ্যালয়লৈ আহি পেলাই তেওঁলোকৰ ৱাৰ্ড্ৰবসমূহ খুলি চালে সকলোৱে নিজৰ নিজৰ আচলতে বিভিন্ন এনেকুৱা কাপোৰ থাকে যিসমূহ আমি হয়তো এতিয়া ব্যৱহাৰ নকৰোঁ, কিন্তু এতিয়াও ব্যৱহাৰৰ উপযোগী হৈ আছে। হয়তো সেয়া আমাৰ বাবে সৰু হৈ গৈছে বা তেনেকুৱা ধৰণৰ নতুন কাপোৰ আহিছে বাবে, কিন্তু সেই অঞ্চলসমূহত এতিয়া কাপোৰৰ নাটনি হৈছে, আঁঠুৱাৰ নাটনি হৈছে বা বিভিন্ন ধৰণৰ আচলতে অসুবিধাৰে এক প্ৰকাৰ জৰ্জৰিত হৈছে। গতিকে আমাৰ এই গোটেই টীমটো এক প্ৰকাৰ এনেধৰণে সংগ্ৰহ কৰিছে আৰু ৰাইজে খুব ধুনীয়াকৈ সঁহাৰি জনাইছে গুৱাহাটীবাসীয়ে। এয়া গণেশগুৰি পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। আমাৰ সতীৰ্থসকল এতিয়াও আছে, ৰাইজে যথেষ্টখিনি সঁহাৰি দিছে, সহায় কৰিছে। আৰু আমাৰ এই যাত্ৰা সাফল্যমণ্ডিত হ'বলৈ আৰু আপোনালোকৰ সঁহাৰি লাগিব, সহযোগিতা লাগিব।